আৰু এইজনী সৰু ভণ্টি অৱস্থা চাওক হয়তো আপোনালোকে চিনিয়ে পোৱা নাই আৰু এইটো চাইড আছে আমাৰ জ্যোতি ডাঙৰ মাইনা ভণ্টি তো চব আহিছে আজি হোলী বুলি আৰু মোৰ গাঁওখন পুৰা চাফা কৰি আছে তো চবে অলপ পুৰা কেনেকুৱা হৈছে ফেচটো তো হোলী বুলি চবেই এনজয় কৰি আছে আৰু আমাৰ এইটো চাইডে চাওক পুৰা প্ৰিপেয়াৰ হৈ আছে ৰং লগাব তো মোৰতো হাতত ৰং নাই বাৰু তো মই এতিয়া ৰং ল'ম আৰু ধুনীয়া লাগিছে পুৰা মেকআপ চেকআপ হৈ গৈছে আৰু আমাৰ কৰিলো আহিছে চবেই লগাই দিলে তো ৰাতিপুৱা ভাগতে চক লগাই পৰা ৰেডি হ'লোঁ আৰু এতিয়া যাম মানে আমাৰ মাখনগাঁও ফিল্ডত তো তাতে ভাইটি এজনে ফোন কৰিছিলে আৰু তাতে মানে সকলোৱে আজিৰ দিনত এনজয় কৰিব ক্ৰিকেট চিকেট খেলিব তো বহুত দিন হৈছে বেট চেট ধৰা নাই তো এতিয়া যাম তাত আৰু চবেই আছে তাতো এনজয় হ'ব চাই থাকিব তো বন্ধুসকল ফিল্ডত আহি পালোঁ আৰু সৰু চাইডে খেলা ধূলা চলি আছে আৰু ইয়াত আছে আমাৰ গাঁৱৰ যুৱকসকল চ' ইয়াত অলপ চাউণ্ড ছিষ্টেমৰ ব্যৱস্থা কৰা হৈছে সেইটো চাইডে বক্স আছে তো ধুনীয়াকৈ গান চান বজিব আৰু আছে এইটো চাইডে কৌশিক ভাইটি শুভকামনা দিলোঁ আৰু আজি কৌশিকক ধুনীয়া লাগিছে কাৰণ মেকআপ চেকআপ কৰি আহিছে অ' এইটো চাইডে আছে লিটন চাওক সেয়া লিটন হাই এটা দি দিয়া অলপ দি দিয়া হাই এটা দি দিয়া পুৰা লাজ পাই আছে আৰু বাপ্পি মেনেজাৰ না তো গান চান বজিব আৰু আজি হোলী বুলি মানে ডেকাসকলো গাঁৱৰ ডেকাসকলো খুব এনজয় ফূৰ্তি কৰি আছে তো ইমান ব্যস্তৰ মাজতো আজিৰ দিনটো মানে পুৰা ফ্ৰী থাকিলোঁ আৰু অলপ ওলাইও আহিলোঁ আৰু দেখাই আছোঁ আমাৰ এইটো চাইডে আছে বিজু ভাইটি আছে দেখাই আছোঁ সেয়া বিজু ভাইটি শুভেচ্ছা থাকিল সকলোকে আৰু আজি সবকে অলপ ধুনীয়া লাগিছে কাৰণ ৰং চং মাখি মানে মেকআপ চেকআপ কৰি ধুনীয়া হৈ আছে আৰু আছে জ্যোতি ককাই আছে চবেই লাগি আছে আৰু অলপ পিছতে ইয়াতে গান চান এইটো চাইডে আছে আমাৰ খুৰা হেপী হোলী তো টিম মেনেজাৰ খেলা চেলা চলি আছে নেকি চলি আছে আমাৰ এতিয়া মানে ডেকা কেইটা ধুনীয়াকে বক্স চক্স আনিছে আমি ধুনীয়াকে আজি হোলী স্পেচিয়েল মানে স্পেচিয়েল আজি খেল হ'ব তো আমিও খেলিম নাকি আমি বুঢ়া পাৰ্টিও খেলিম তো বহুত বছৰ হৈছে বেট চেট ধৰা নাই বল চল ধৰা নাই তো আজি মানে কি হোলী বুলি অলপ মানে আজি ফূৰ্তি কৰিম মানে বল চল বেট চেট ধৰি দিম আৰু যেনেকৈ হওক মানে কোবাব লাগে আৰু সেয়া আহিলোঁ আৰু সেয়া আছে গতনো আছে তো গতন অলপ চাফা হৈ আছে তো মোৰতো ৰং নাই এনেকৈ অলপ সানি দিলোঁ আৰু গতনক তো এতিয়া চাওক অলপ মেকআপ চেকআপ হৈ গ'ল আৰু তো এতিয়া গৈ আছোঁ অলপ ফিল্টাৰ এইটো চাইডে তো সেয়া নব আৰু নব দূৰৰ পৰা ধৰিব পৰা পুৰা মেকআপ হৈ আছোঁ আৰু নব বহুত ক্লিন হৈ আছে কিয় জানো আজি ইমান চাফা যে কাহ চৰ্দি জ্বৰ নাই সেইটো কাৰণে বেছি ৰং চং লগালে প্ৰব্লেম অসুবিধা হ'ব পাৰে হৈ যায় মূৰৰ বিষো চলি আছে বিৰাট আৰু ৰং বেছিকৈ সানিলে কমকৈ হ'লে মোৰ চৰ্দি হৈ যাব নেকি তেনেকুৱা লাগিছে কাৰণ নাকে চাকে সোমাইছে একেবাৰে গোটেই দি দিছে চাওক না যোনে যেনেকৈ পাৰিছে জেগা নায়েই আৰু তো খেলা হ'ব নবই ফোন কৰিছিলে মোক আৰু এতিয়া আমি মানে চবেই এনেকৈ খেলি আছে আৰু আমিও অংশগ্ৰহণ কৰিম আৰু আজিৰ দিনটো মানে অলপ আজি হোলী বুলি আৰু কাম বন বাদ দিছোঁ আৰু আজিৰ দিনটো মানে চবেই একেলগে খেলোঁ বুলি ভাবিছোঁ সেয়াই আৰু তো বাকী আহি আছে আৰু লগৰবিলাকো তো চবেই এতিয়া একেলগে খেলা চেলা কৰিম আৰু এনজয় কৰি তাৰপিছত আকৌ ক'ত যাওঁ দেখাই থাকিম অলপ দেৰিকে হ'লো ভণ্টিহঁতক লগ পালোঁ যোৱা বছৰ একেলগে হোলী খেলিছিলোঁ আৰু এয়া আছে সকলো তো মোৰতো একেবাৰে জেগাই নাই একেবাৰে চবেই ফুল এনজয় কৰি আছে না হোলী বুলি ক'ত যোৱা হৈছিলে আমি এপাক ৰাউণ্ড মাৰিলো একেবাৰে মৰাবস্তি হৈ ইফাল দি আহিছো আৰু বাগান হয় চবলে শুভেচ্ছা থাকিল হোলীৰ আৰু যোৱা বছৰ একেলগে আমি লগ পাইছিলোঁ আছিলে আৰু এটা বছৰ পাৰ হৈ গ'ল কিমান কেনেকৈ পাৰ গমেই নাপালোঁ
তো যি কি নহওক ভালে হৈছে চবেই এনজয় কৰি আছে আৰু আজি চবকে ধুনীয়া লাগি আছে হেপী হলি মেকআপ চেকআপ পুৰা কৰি লৈছোঁ তো আমি ফাইনেলি খেলিবলৈ সাজু হৈ পৰিছোঁ আৰু টছ কৰিব ভাইটি ধ্ৰুৱজ্যোতিয়ে আৰু আমাৰ কেপ্টেইন মানে মই যোনটো টিমত আছোঁ বিজু ভাই কেপ্টেইন হয় আৰু ৰিপনো আছে ৰিপন অপজিট আন এটা টিমৰ কেপ্টেইন আৰু চবেই আছে আৰু ফাইনেলি এতিয়া টচ কৰা হ'ব আৰু চাওঁ কোনে আগত বেটিঙত আহে তো টচ কৰি আছে তো হেড আহিলে তো আমাৰ বেটিং না আমি টছ হাৰিলোঁ আমি বেটিং আমি টছত হাৰিলোঁ যি কি নহওক টছত হাৰিলোঁ মানে বেটিঙত আমি প্ৰথমত পালোঁ বেটিং তো প্ৰথমতে বেটিং চেটিং কৰি দিম আৰু তো চব ৰেডি নে হেপী হলি অল তো এতিয়া পূৰা মানে ধামাকা খেল চাই চাওঁ যিমানখিনি পাৰোঁ দেখাই থাকিম আৰু তো এতিয়া খেল আৰম্ভ হ'ব আৰু প্ৰথম আমাৰ টিমৰ পৰা মানে টিম কেপ্টেইন বিজু ভাই বেটখন লৈ আছে তো আৰু এইটো চাইড আছে নব তো কেনেকুৱা এক্সপিৰিয়েঞ্চ বহুত দিনৰ মূৰত বেট পাত ধৰিছোঁ খেলা কেনেকুৱা আমি জিতিমেই না ফুল কনফিডেঞ্চ আছে আমি জিতি যাম না আমি জিতিম আমি জিকিবই লাগিব তো এতিয়া আমি কি হয় চাওঁ আৰু তো এতিয়া বেটিং আৰম্ভ হৈ যাব কথাটো হ'ল আমাক বুঢ়া পাৰ্টি বুলি হাঁহি আছে জিকিম আমি তো এইটো চাইডে আছে যজ্ঞু ভাই আৰু যজ্ঞু ভাই বল কৰিব প্ৰথমত আৰু বেটিঙত পূৰা ৰেডি হৈ আছে তো কেনেকুৱা হ'ব বল মোটামুটি ভালে হ'ব ঢেলা চেলাটো নহয় ভাই নহয় বঢ়িয়া ঢেলা চেলা নহয় খুব ধুনীয়া বল হ'ব আৰু বিৰাজ ৰেডি চব ৰেডি হৈ গ'ল প্ৰথম বলতে আমি 4 পালোঁ খুব ভাল লাগি গৈছে আৰু আমি জিতিম যে খাটাং হৈ গৈছে কাৰণ প্ৰথম মানে যাত্ৰা ভাল আমাৰ 4 আহি গৈছে তো এম্পায়াৰ আছে লিটন ভাই তো এজন বেটছমেন আউট হ'ল মানে খুব দুখ লাগিল আমাৰ 5 ৰান কৰিছিলে আমাৰ বিজু ভাই তো প্ৰথম অভাৰতে আউট হৈ গ'ল দুখ লাগিছে আৰু একো নাই হ'লেও জিকিম তো ৰিপনে বলিং কৰি আছে যাওক এয়া ৰূপজ্যোতি আহিছিলে আৰু 1 ৰানো কৰিব পৰা নাই আউট হৈ গ'ল খুব দুখ লাগিছে আমি হাৰি যাম তেনেকুৱা লাগি আছে কিন্তু নহয় আমি জিকিমেই আৰু আছে আমাৰ আহিব এজনৰ পিছত এজন ৰিপন আছে বলিঙত নব এইটো চাইডে আছে এতিয়াও আৰু এতিয়া আহি আছে ৰখন ভাইটি আমাৰ বেটিং শেষ হ'ল আৰু আমি 70 টাৰ্গেট দিলোঁ বহুত সোনকালে খেল সমাপ্ত হ'ল আৰু এতিয়া আমি ফিল্ডিং কৰিম আৰু
গাইজ প্ৰথম মেটচ শেষ হ'ল আৰু প্ৰথম মেটচত আমি হাৰিলোঁ বেয়াও লাগিছে হোলীৰ দিন যি কি নহওক এটা এনজয় হ'ল আৰু সকলোৱে একেলগে খেলিলোঁ আৰু এতিয়া নেক্সট মেটচ খেলা হ'ব তো বতৰ মানে পৰি আছে অলপ অলপ তো ভিডিঅ'টো ভাবিছিলোঁ বেলেগ ক'ৰবাতো যাম আৰু গৈ আপোনালোকক দেখাম কিন্তু বতৰ পৰাৰ কাৰণে এতিয়া যাব নোৱাৰিম ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিব লাগিব তো আজিৰ ভিডিঅ'ত ইমানেই আছিলে আৰু সকলোলৈ হোলীটো শুভেচ্ছা প্ৰথমতে দিছিলোঁ তো যিসকলে ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই প্লিজ এটা লাইক কৰি দিব তেন্তে আকৌ পৰৱৰ্তী বেলেগ এটা ভিডিঅ'ত লগ পোৱা হয় ধন্যবাদ।